এল'ভেৰা জেল সানি সানি যে ভাল হৈছেগে আৰু পাই মুখখনৰ দাগখিনি গ'লগে আৰু হাতখনৰ দাগখিনিও গ'লগে এতিয়া অকল ভৰিখিনি দাগখিনিহে আছে আৰু থ্যাঙ্কস টু এল'ভেৰা জেল दिल की जो बातें हैं बातें जो दिल की है दिल ही रखना पिया पिया बोले पियो बोले क्या ये दोले जानो ना এজনী ইয়াতে চলি এতিয়া আহি পেলাই গোটেই বেমাৰ চেমাৰ বিয়পাই একদম গান গাবলৈ লাগিছে তাই কি হ'ল ইমান ফূৰ্তি লাগিবলৈ কি হ'ল মোৰ গালত যে সেইবোৰ ক'লা ক'লা দমনা দমন গুটি উঠিলে তোমাৰ পৰা তোমাৰ হেৰি হৈছিলে কাৰণে পিছত মোৰ হ'ল এতিয়া গান গাব নালাগে মোৰ যে এল'ভেৰা জেল সানি সানি ভাল হৈ গৈছে এল'ভেৰা জেল সানি দিয়া জানো পাই ক'ত কালি পৰা দেখোন এল'ভেৰা জেল সানিয়ে আছো ভালেই হোৱা নাই তোমাৰ মোৰ মুখত এইবোৰ কি হ'ল এইবোৰ দেখোন এই চেলেনা আণ্টি হোৱা নিচিনাকৈ মোৰো হ'ল আপোনাৰ যেনেকৈ হৈছে তেনেকৈ হৈ গ'ল চেছ মোৰ ল'ৰাটো হ'লগৈ আৰু লাষ্টত এই তেজ খাটি যেনিবা গোটেই বেমাৰটো বিয়পিলে গোটেইখন চবৰে হ'ব এতিয়া লক্ষণ তোমাৰো হ'ল যে তুমি ভালকৈ মুখ হাত ধোৱা নাছিলা নেকি ভালকৈ গা পা ধোৱা নাছিলা নেকি মই সদায় গা ধোওঁ সদায় মুখ হাত ধোওঁ মই লেতেৰা নহয় মই চাফাকৈ একদম চাফ চিকুণকৈ থাকোঁ তথাপিও মোৰ হৈ গ'ল মোৰ বহুত খং উঠিছে মই স্কুল কেনেকৈ যাম এতিয়া এখন মুখ লৈ ল'ৰাটো একদম গোটেইখন কি হ'ল এখন ঐ অৱস্থা নাইকিয়া হ'ল এখন গালখন চব এই তেজ খাটি জনী কাৰণে ক'ৰ পৰা বেমাৰবোৰ আনি আমাৰ ঘৰত নিলেহি প্ৰথমতে তাই নিজৰে হ'ল এতিয়া তাই নিজে নিজে ভাল হৈছে এতিয়া আমাৰ হৈ গ'ল সেই খাওঁখন কেনেকৈ ভাল হ'ব জানো পাই তেনেকৈ মোক ব্লেম নকৰিবা দেই সামকি মই কি কৰোঁ বুলি কৈছোঁ নেকি হে আৰু মইতো আঁতৰি আছোঁ চবৰ পৰাই নিজকে মই সেই আইচলেট কৰি ৰাখিছোঁ নিজৰ দৰাখন মাৰি থৈ দিওঁ মই ক'ত বিয়া পাইছোঁ তেনেকৈ কথা নক'বা চব তোৰ কাৰণে হৈছে প্ৰথমতে সিহঁতে যদি গুচি গ'লিহেঁতেন ইয়াৰ পৰা আমালৈ নিবিও পাৰিলেহেঁতেন মোৰতো হ'লেই মোৰ ল'ৰাটো হ'ল এতিয়া কি যে কৰোঁ আৰু দেই এটা কথা কি জানা যি হৈছে ভালেই হৈছে মোৰ সহঁতে যিহে হাঁহিছিলা মোক হা যি হ'ল ভালেই হ'ল এতিয়া পিছে কেনেকুৱা লাগিছে যেতিয়া নিজৰ লগত কথা মানুহে তেতিয়াহে বুজি পায় ঈশ্বৰ লটকনেও হ'ল এখন এইবোৰ খজুতি সেইজনী ভাগৰ মুখখন ভাল হ'ল অৱস্থা নাইকিয়া হৈছিলে নহয় গাল দুখনত লাগলা গুটি গুটি এইজনী ভাল হ'ল এতিয়া সেই শামুকি গাত লাগিলে পিতেকৰ গাত লাগিলে পিছে আপুনি বাৰে বাৰে ইয়ালৈ আহি থাকে যে আপোনাকো লাগে নেকি গাল দুখনত গুটি অলপ তেনেকৈ কথা নকবা দেই ভণ্টি এখন তোমাৰ ঘৰ নহয় তুমি ইয়াত আলহীহে মই ওচৰ চুবুৰীয়া মানুহ খবৰ খাতি ল'বলৈ আহোঁ যেনিবা তুমি তাতে ক'বলগীয়া সেই একো নাই বুজিছা নাই বেছি কথা নকবা তাকে চাওকচোন পদিমি খুইটি আমাৰ মাক পিতেক দুইটাৰে হ'ল অৱস্থা নাইকিয়া এতিয়া বাচি চাগে অকল দিম দে আৰু আমাৰ শাহুমা সঁচা পাই আচৰিত আৰু এই হেৰি চেলেনাই বিয়া পালে আৰু কোন হ'ব প্ৰথম তাইহে হৈছিলে আপোনালোক চবেই যে মোক ব্লেম কৰি আছে কিবা কাৰণটো জানিবলৈ চেষ্টা কৰক ঘৰখনত কিবা চাগে বেয়া পানী নহ'লে বা বেয়া খাদ্যৰ কাৰণে হ'ব পাৰে মোক যে আপোনালোকে ব্লেম কৰি আছে মোৰ কাৰণে হৈছে বুলি আপোনালোক কি মানুহ বাৰু বেলেগ কি কাৰণে হ'ব আমাৰ ঘৰত একদম হেৰি পূৰা পৰিষ্কাৰ পানী মটৰৰ পৰা উঠাই খোৱা খাদ্য মই চাফা চিকুণকৈ বনাওঁ কিহৰ কাৰণে হ'ব মানে আকৌ লাজ পাইকে তাইৰ কাৰণে বিয়পিছে বুলি বেলেগ খুলিছেও গালখন খোজা চাউল তালে ছিগিব আৰু শামুকি যা ল'ৰাটোক সেই নিম পাতে দি গাটো ধুৱাই থাকে যা অলপ আৰাম পাব খোজাইছে বুলি কৈছে এইবোৰ সেই গোটেই বিয়পি যাব নহ'লে গোটেই গাটোত অকণমান নিম পাত চিম পাত বইল কৰি ধুৱাই মেলি থাকে যা তাকে হেঁপাই মোৰ ল'ৰাটো মই যে সেইটোৱে ভয় খাই আছিলোঁ বোলো আমাৰ হ'লে হওক বোলো সেই লটকনৰ হ'ব নালাগিব কিন্তু এতিয়া লটকনেও হ'লগৈ ব'ল লটকন ব'ল নিম পাত বইল কৰি দিম তই গাটো ধুই ল'বি লটকন যা নিম পাত বইল কৰি দিব মাৰে ভালকৈ গাটো ধুই থাকে নহ'লে গোটেইখন খজাই ক'লা ক'লা হৈ যাব গোটেই পদবী খুদা ৰ'ব দেই মই সেই নিম পাতটো বইল কৰি থৈ আহোঁগৈ গেছত উঠাই থৈ আহোঁগৈ তাৰপৰা আপোনাক চাহ এটাপা দিম বাৰু নালাগে চাহ তাহ নালাগে নাখাওঁ দে তহঁতৰ চবৰে ভাল হ'লে আহিম আৰু নোসোমাৱে আৰু যাওঁগৈহে বৰ কেয়াৰ কৰি দেখুৱাইছে এনে কেয়াৰ কৰাজনী জ্বলা জুইত ঘিউ ঢালিবলৈ আহে গেলাত টেঙা দিবলৈ আহে কথা ঘাঁহত নিমখ দিবলৈ আহে কথা ক'বলৈ আহিছে মই যাওঁহে দেই মোৰ ভাগৰ বগা মুখখন আকৌ গুটি গুটি উঠি গ'লে মোৰ হ'লে সহ্য কৰিব নোৱাৰোঁ দেই একদম মোৰ ভাগৰ স্কিনত তেল পৰি কি চলা পায় মোৰ স্কিন বেয়া হ'বলৈ হ'লে মই একদম পগলাই হৈ যাম আৰু মই যে হ'লে মানে এনেকুৱা ভাল পাম নহয় আপোনাৰ মুখত হ'বহে লাগে বুজিছা নাই লোকক যে বেছি কৰিবলৈ আহে যে নিজৰ মুখত হ'লে গম পাব কেনেকুৱা কথাবোৰ কৈ চাচোন যাওঁহে ইয়াৰ পৰা চালাড অলপমান খাই দিওঁ মোৰ ফিগাৰৰ কথা আছে নহয় এইকেইদিন যে ডায়েটটো খেলি মেলি হৈ গৈছে চালাড অলপ খাই লওঁ মোৰ ডায়েটটো খেলি মেলি হৈ গৈছে বেমাৰৰ কোবত মানে মই নিজৰ ফিগাৰৰ কথা পাহৰিয়ে গৈছোঁ হেল্থি খালেহে হেল্থি হৈ থাকিম ভিটামিনৰ অভাৱ হৈছে নেকি গাত ঠিক নাই চিৰা মটৰ কেইটামান আছিলে গুচাই লৈ আহিছোঁ তিয়ঁহ চিয়ঁহ আছিলে চব দি দিছোঁ গ্ৰীণ একদম ভেজিটেবলছ খাব লাগেতো আৰু
বেছি অকল একদম মই বেমাৰ বিয়পাইছোঁ কৈ আছে মই বেমাৰ বিয়পাবলৈ কিবা মোৰ কেনেকৈ হ'ল মই তাকে গম নাপাওঁ আকৌ মই বিয়পাইছোঁ বুলি আৰু সিহঁতৰ ওচৰলৈ মই নাযাওঁৱেই নিজকে আইচলেট কৰিয়ে ৰাখিছোঁ বোলে মই বিয়পাইছোঁ হেনো একদম সেই চোফাত দেখোন জোতা চোতা ভৰিছে উঠাই বহি লৈছে এজনী উফ গড আকৌ এজনী ওলালেহি মই একদম দেখিব নোৱাৰোঁ আহক কোৱা শুনিছিলোঁ বোলে সেই গোটেই ঘৰখনে সেই হেনো গোটেই খজুলি হৈছে হেনো খবৰ এটা লৈ বোলে আহিলোঁ তাকো দূৰে আহে দেই ওচৰলৈ নাহিবা আকৌ তুমি বোলে গোটেই ঘৰখনত বোলে খজুলি বিয়পালা বোলে মই বোলো সেই হৈ আৰু দেখাতহে ধুনীয়া বোলো গা চা নুধুৱাই চাগে বোলে লেতেৰি বোলো মহা সেইকাৰণে বোলো হৈছে চাগে ঠাণ্ডা দিন তাতে বোলো ঠাণ্ডা পৰিছে কাৰণে বোলো গা চা নুধুৱাকৈ আছে চাগে বোলো হোৱাট ডু ইউ মিন গা চা নুধুৱে ঠাণ্ডা দিন লেতেৰি বুলি কথা ক'ব নাহিব আকৌ দেই মই বহুত হাইজেনিককৈ থকা মানুহ বহুত ভালকৈ থাকোঁ মই সদায় গা ধুওঁ আপুনিহে নুধুৱে চাগে ঠাণ্ডাত গালোকক ক'বলৈ আহিছে ইমান চাফাকৈ থকাৰ পিছতো কিয় এনেকুৱা হ'ল মই বুজি পোৱা নাই মানে খজুলি হোৱাটো হয় কিন্তু তেনেকৈ কথা নক'ব গা নুধুৱে লেতেৰি বুলি জানো আমাৰ আকৌ সৰুতে ডাঙৰ ফুহা হৈছিলে সেই লেতেৰা পেতেৰাকৈ থকাৰ কাৰণে সেই সৰুতেও কয় মাহঁতে গা পা নুধুলেহে বোলে এনেকুৱাবোৰ হয় বোলে সেই খাতিহে ভাবিছোঁ কিছুমান ছোৱালী থাকে আকৌ মুখখনত বহুত মেকআপ কৰে একদম মুখখন লিপ কিন্তু গা পা নুধুৱে একদম ডিঙিত সেই মলিয়া তাঁতৰ বান্ধি থাকে তেনেকুৱাই নেকি বোলো তুমিও সেইদে বুলিহে ভাবিছোঁ আৰু নহ'লেতো কেলৈ হ'ব সেইখন ভৰিখনত যি চতাহে ক'লাকৈ সেই দাগ হৈ আছে তোমাৰ মোৰ এইবোৰ খোৱা খজুলি গা নুধুৱাৰ কাৰণে হোৱা নাই কিবা বেলেগ কাৰণে হৈছে চাগে আৰু এতিয়া ভাল হৈছে এল'ভেৰা সানি বেছি হেৰি কৰিব নালাগে অকণমান কথা শুনাবলৈ আহিব নালাগে কোৱা শুনিছোঁ সেই পদুমীয়া কৈছে বোলে হেৰি নহয় শামুকি গালখনো বোলে অৱস্থা নাই বোলে তাৰপৰা বোলে টেকো বোলে গোটেইখন বোলে গালখন অৱস্থা নাই বোলে তাকে বোলো খবৰ এটা কৰোঁ বুলিহে আহিলোঁ পাই তোমাৰ লগত কথা পাতিবলৈ নাই অহা মই তইহে মই বোলো কোন আকৌ বাহিৰত ইমান কথা পাতিছে বোলে চাই আহিমগৈচোন খুদ মই আপোনালোকৰ ঘৰত কি হৈছে হয় এখন ইমান অপায় মংগল হৈ আছে ইটো পিছত সিটো বেমাৰত পৰিছে যে চাই মেলি চাবচোন বৰ একদম বেয়া গতি হৈছে দেখোন গোটেইখন আপোনালোকৰ কিনো কবি আৰু নাজানো কি হৈছে প্ৰথমতে চেলেনাই সেই গা বেয়া হৈছিলে এইবোৰ খজুলি হৈছিলে মুখে চুখে দাগ হৈ গৈছিলে এতিয়া এই লাহে লাহে ভাল হৈছেগৈ কাইলৈ এতিয়া আকৌ শামুকি আৰু সেই আমাৰ নাতি পোৱালিটো পৰিলে বেমাৰ গোটেইখন গালে চালে অৱস্থা নাই নিম পাত দি সেই বইল কৰি পেলাই গাত এই ধুবলৈ কৈছোঁ দুইটাকে শামুকি বোলো গালখনকে চাই আহোঁগৈচোন গোটেই বোলে সেই ভেকুলী চালৰ অকণ বোলে খৰটা হৈ থাকিলে বোলে হেৰিয়ে কৈছে পদুমীয়ে কৈছে আপুনি যে সেই খবৰ বোলে অহা নাই ৰং চাবলৈ আহিছে আপোনাৰ কথা মই জানো নহয় মই কি ৰং চাবলৈ আহিলোঁ হয় ওচৰ চুবুৰীয়া বুলি মই খবৰ এটা কৰিবলৈ আহিলোঁ বোলে ৰং চাবলৈ আহিছে বোলে আৰু ওচৰ এজনী আলহী নে কিয় মুখখন যিমান ধুনীয়া একেবাৰে কেপ টেপ মাৰেও মুখখন কিনো শামুকি গালখন চাবি আৰু গুটি উঠিছে সেই ভাল হ'লে সেই লগ কৰিবি তাই সেই ভিতৰলৈ সোমাই আছে নিমপাত বইল কৰি পানী খাইছে তাই এতিয়া লগ নকৰে এই পিছত আহিবি যা ভাল হ'লে আহিবি চাবলৈ যাওক দৰকাৰ নাই নহয় কিয় গালখন চাবলৈ আহিছে আপুনি নেচালেও হ'ব যাওক দেখিছানে আজিকালি মানুহবোৰ কেনেকৈ দেখিছা ভালক বুলি খবৰ এটা ল'বলৈ আহিলোঁ ওচৰ চুবুৰীয়া বুলি ভাল ভাবত মোক জকজককৈ খেদিছে যাওঁ পাই পিছত আহিবা যাওক এজনী চেলেনা বোলাজনী মুখখন বৰ চোকাও নিজকে বিশ্ব সুন্দৰী বুলি ভাবে ভাল নোহোৱাই ভাল আছিলে গাল দুখন ক'লা ক'লা গুটি গুটি হৈ থাকোঁতেই ভাল আছিলে জানো নহয় একদম ভালৰি বুলি সেই এনেই পেটটো গেলাই ভাগত একদম ৰং চাবলৈকেহে মানুহবোৰ কিবা বিপদ এটা হ'লে একো ভাল ভাৱত নাহে নহয় ভাল হওক মুঠতে সোনকালে শামুকি আৰু সেই নাতি পোৱালিটো পাই পায়সকণহে বনাই দিব লাগিব কিনো হৈছে আৰু বনাবচোন কি অকণমান আণ্টি মোৰো বহুত খাওঁ লাগি আছে আপোনাক কোৱাহে নাই গোটেইকেইটালৈকে বনাই দিব নহ'লে চবলৈকে বনাই দিম সেইটোহে ভাবিছোঁ আৰু ভাল হওক আৰু পাই পদুমী আহিছিলে নেকি আহিছিলে সেইগৰাকী যিহে কথা তেওঁ হেনো বগা মুখখনত আপেল নিচিনা মুখখনত গুটি দিব লোৱা মাৰিছে একদম বোলো যাওক বোলো বৰ একেবাৰে তাইও একেবাৰে বেছিকৈ দেখায় অকণমান তাৰ মুখত হ'লেহে ভালহে পাম বৰ বেছি কৰি থাকে অকণমান বন্ধুসকল দেখিছেনে আমাৰ ঘৰখনত অপায় মংগল হৈ আছে ইমানকৈ আপোনালোকে সেই ভাবিবচোন আৰু দেই সোনকালে ভাল হওক বুলি শামুকে ৰাতি পেলিটোৱে এই চেলেনাৰ ভাল হৈছে বা ভৰিত অকণ আছেগৈ বাকী অহা খণ্ডত কি হ'ল কি নহ'ল চাবলৈ হ'লে চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰি ঘণ্টা বটনটো দবাই দিব তেতিয়াহে আমাৰ ভিডিঅ'বিলাক লগে লগে চাবলৈ পাব আৰু এনেদৰেই আমাক চাই থাকিব দেই বন্ধুসকল লাইক কৰিব কমেণ্ট কৰিব আৰু এনেদৰেই চাই থাকিব